নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ লেচন নম্বৰ 7 এ প্ৰিভিয়াছ গিফ্ট। আজি পাৰ্ট 2 আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে দিয়া আছে যে পাৰ্টটোৰ নাম যে এ প্ৰিভিয়াছ গিফ্ট, কৈছে যে এটা বহুমূলীয়া উপহাৰ। প্ৰথমে দিয়া আছে ইয়াত গুৱাহাটী 20, তাৰপিছত 7 এপ্ৰিল 2023। তাৰপিছত কৈছে যে পাৰ্টটোত যে দেয়াৰ ঋষিকা, কৈছে যে প্ৰিয় ঋষিকা, আই এম ছ গল্ড টু হেভ ৰিচিভ ইয়ৰ লেটাৰ, কৈছে যে আপোনাৰ চিঠিখন পাই বৰ ভাল লাগিল। তাৰপিছত দিয়া আছে আই ৱাজ এ লিটিল বিট টেন্স, কৈছে যে অলপ টেনশ্যনত আছিল, বাট your letter cheered me up as it always does, কৈছে যে যদিও আপোনাৰ চিঠিখনে মোক সদায়ৰ দৰেই উল্লাস কৰিলে। ডু ইউ ন, জানানে তুমি, ইউ আৰ দ্য অনলি ফ্ৰেণ্ড উইথ হোম আই কমিউনিকেট থট লেটাৰ, কৈছে যে একমাত্ৰ বন্ধু যাৰ লগত মই চিঠিৰ জৰিয়তে যোগাযোগ কৰোঁ। তাৰপিছত দিয়া আছে যে উইথ আদাৰ্ছ আই চাৰ্ট অৰ চেণ্ট মেছেজ অন হোৱাটছআপ, কৈছে যে কিন্তু আনৰ লগত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰক। তাৰপিছত দিয়া আছে যে বাট দ্য জয় আই গেট by reading your letters in something special, কৈছে যে কিন্তু আপোনাৰ চিঠিবোৰ পঢ়ি মই যি আনন্দ পাওঁ সেয়া বিশেষ কিবা এটা। তাৰপিছত দিয়া আছে যে ইউ ন, জানানে তুমি, জানানে মাই মাদাৰ অলৱেজ ইনকৰ্জ মি টু ৰাইট লেটাৰ্ছ, কৈছে যে মায়ে মোক সদায় চিঠি লিখিবলৈ উৎসাহিত কৰে। শ্বি টেলছ মি, তাই মোক কয়। থট ইট ছিমছ আউটডেটেড নাও, ইন দেয়াৰ টাইম দে ইউজ টু ৰাইট লেটাৰ টু দেয়াৰ friends or relative who live in other place, কৈছে যে যদিও এয়াই পুৰণি যেন লাগে, তেওঁলোকৰ সময়ত তেওঁলোকে আন ঠাইত থকা বন্ধু বা আত্মীয়লৈ চিঠি লিখিছিল। তাৰপিছত দিয়া আছে যে আমাৰ এট ফাৰ্ষ্ট আই ফাউণ্ড ইট queer, but after I started writing to you, I could also feel the warmth and joy that writing a letter and receiving on could give, কৈছে যে প্ৰথমতে মই ইয়াক যথেষ্ট বিচিত্ৰ বুলি পাইছিলোঁ, কিন্তু আপোনালোকলৈ লিখিবলৈ আৰম্ভ কৰাৰ পিছত চিঠি লিখি চিঠি এখন লাভ কৰিলে যি উষ্ণতা আৰু আনন্দ পাব পাৰি, সেই উষ্ণতা আৰু আনন্দ অনুভৱ কৰিব পাৰিলোঁ। তাৰপিছত দিয়া আছে যে নাও, এতিয়া, লেট মি টেল ইউ হোৱাই আই ৱাজ টেন্স, কৈছে যে মই কিয় টেনশ্যনত আছিল কওঁ। লাষ্ট উইক ছামথিং হেপেণ্ড ডেট গেভ মি এন নাও ৰিয়েলাইজেশ্যন টুডে আই ৱান্ট টু শ্বেয়াৰ ইট উইথ ইউ, কৈছে যে যোৱা সপ্তাহত এনেকুৱা এটা কথা ঘটিল যিয়ে মোক এটা নতুন উপলব্ধি দিলে। আজি আপোনালোকৰ
লগত শ্বেয়াৰ কৰিব বিচাৰিছ তাৰপিছত দিয়া আছে যে It was about 4:30 PM কৈছে যে প্ৰায় 4:30 বজাৰ সময় আছিল I was taking some rest after coming back from school কৈছে যে ঘূৰি অহাৰ পিছত কিছু জিৰণি লৈ আছিল স্কুলৰ পৰা তাৰপিছত দিয়া আছে যে Suddenly my mother came running and told me in a shaky voice that someone from the police station had called her and informed her that my father had an accident. কৈছে যে তাৰপিছত হঠাৎ মায়ে দৌৰি আহি মোক লৰচৰ কৰি ক'লে থানাৰ কোনোবাই তাইক ফোন কৰি খবৰ দিয়া মাত্ৰ তাই যে মোৰ দেউতাৰ দুৰ্ঘটনা হৈছিল তাৰপিছত দিয়া আছে যে He was admitted to a hospital তাৰপিছত কৈছে যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তাৰপিছত দিয়া আছে We all rushed to the hospital কৈছে যে আমি সকলোৱে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গ'ল তাৰপিছত দিয়া আছে যে My uncle was also with us কৈছে যে মোৰ মামাও আমাৰ লগত আছিল তাৰপিছত দিয়া আছে যে The doctor told us that my father had lost so much blood that he was in danger of losing his life কৈছে যে ডাক্তৰে আমাক ক'লে যে মোৰ দেউতাই ইমান তেজ হেৰুৱাইছিল যে তেওঁৰ তেজ হেৰুৱাৰ বিপদ হৈছিল জীৱনত তাৰপিছত দিয়া আছে যে We all felt helpless কৈছে যে আমি সকলোৱে নিজকে অসহায় অনুভৱ কৰিলো তাৰপিছত দিয়া আছে যে The doctor said that unless he was given blood he would not survive কৈছে যে ডাক্তৰে ক'লে যে যদিহে তেওঁক তেজ দিয়া নহয় তেওঁ বাচি নাথাকিব তাৰপিছত দিয়া আছে Luckily my uncle's and his best friend's blood group matched with my father's কৈছে যে ভাগ্যভাল যে মোৰ খুৰা আৰু তাৰ বেষ্ট ফ্ৰেণ্ডৰ তেজ গ্ৰুপটো মোৰ দেউতাকৰ লগত মিলি গ'ল তাৰপিছত দিয়া আছে যে They donate the required amount of blood and my father was safe কৈছে যে তেওঁলোকে প্ৰয়োজনীয় পৰিমাণৰ দান আগবঢ়াই তেজ আৰু মোৰ দেউতাৰ ৰক্ষা পৰিল তাৰপিছত দিয়া আছে যে Before this incident I had not realized that other people could also save someone's life apart from the doctors কৈছে যে এই ঘটনাৰ আগতে মই সেই কথা গম পোৱা নাছিল চিকিৎসকৰ বাহিৰে আন মানুহে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন তাৰপিছত দিয়া আছে যে It was such a great realization for me কৈছে যে এইটো মোৰ বাবে ইমান ডাঙৰ উপলব্ধি আছিল আজিলৈ ইমানে আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম তাৰপিছত ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব তাতে আপোনালোকে গৈ চাব পাৰিব আজিলৈ ইমানে ধন্যবাদ